গুড মৰ্ণিং এভৰিৱান। আজি অইলৰ নতুন কণ্টেক্সুৱেল এডভাৰটাইজমেণ্ট মুকলি হৈছে। 13 তাৰিখ আজি মুকলি হৈছে আৰু তাৰ আগতে 11 তাৰিখেও ওলাইছিলে। যোনে যোনে অইলত এইবাৰ চাকৰি নাপালে তেওঁলোকৰ বাবে ভাল খবৰ। কণ্টেক্সুৱেল পষ্ট ওলাইছে ফিটাৰ, ডিজেল মেকানিক আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙৰ বাবে, ডিপ্ল'মা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ বাবে মিনিমাম এজ লিমিট 18 বছৰ আৰু তেনেধৰণে ST SC আৰু OBC বাঢ়িব। OBC 33, ST SC 35 বছৰ। তেনেকৈ সকলোৰে প্ৰত্যেকটো ডিপাৰ্টমেণ্ট প্ৰত্যেকটো চাকৰিৰে এজ লিমিট বেলেগ বেলেগ চাই ল'ব আৰু দৰমহা ভালেই পাব। প্ৰায় 40,000 ওচৰা-ওচৰি পাব। 21,450 টকা ফিক্স আৰু পাৰ ডে বেচিছত 825 টকা পাব। ডিপ্ল'মা কেণ্ডিডেটসকলে অলপ দৰমহা বেছি পাব। তো এটা ভাল অপৰচুনিটি। খালি এক্সপিৰিয়েঞ্চ লাগে, পাৰিলে এক্সপিৰিয়েঞ্চটো উলিয়াই ল'ব। দৰমহা ভাল পাব, 40,000 ওপৰত পাব প্ৰায়। ITI-সকলে, ডিপ্ল'মাসকলে আৰু বেছি পাব। এইখন চাই ল'ব। দুলীয়াজান ক্লাবত হ'ব ৱাক ইন ইণ্টাৰভিউ। ৰিজাৰ্ভেশ্যন পষ্ট কেটেগৰী হিচাপে দিয়া আছে। জুলাইত হ'ব ৱাক ইন ইণ্টাৰভিউ 2 তাৰিখৰ পৰা 7 তাৰিখলৈকে দুলীয়াজান ক্লাবত। আৰু এইখন হৈছে 11 তাৰিখে ওলোৱা ভেকেঞ্চি লিষ্ট। এডভাৰটাইজমেণ্ট কণ্টেক্সুৱেল এছিষ্টেণ্ট অপাৰেটৰ। ইয়াত ইনষ্ট্ৰুমেণ্ট মেকানিক সকলেও এপ্লাই কৰিব পাৰিব। টোটেল পষ্ট 14টা আছে। তো এক্সপিৰিয়েঞ্চ যদি গোটাই লৈ দিব পাৰে তেনেহ'লে এটা ভাল অপৰচুনিটি। 21,450 টকা ফিক্স আৰু পাৰ ডে ৱৰ্কিং ডেজ হিচাপত যিমান দিন কাম কৰে তেনেকৈ 825 টকা পাব, প্ৰায় 40,000 ওপৰত পাব। ইয়াৰ ৱাক ইন ইণ্টাৰভিউ হ'ব 27 তাৰিখ 6, 2025 দুলীয়াজান ক্লাবত। চাই ল'ব আপোনালোকে। অইলৰ ৱেবছাইটতে এডভাৰটাইজমেণ্টটো আছে। এই ফৰ্মখন ফিল আপ কৰি লৈ যাব লাগিব।